মহানগৰীৰ কৃত্ৰিম বান সন্দৰ্ভত মুখ্যমন্ত্ৰী মন্তব্য দিছপুৰ আৰু তাৰ আশে-পাশে হোৱা পানী মেঘালয়ৰ পৰা অহা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ উচ্চতম ন্যায়ালয়ৰ সমিতিয়ে কৈছে যে জোৰাবাটত এখন সংৰক্ষিত বনাঞ্চল আছে এই সংৰক্ষিত বনাঞ্চলখন ধ্বংস কৰি পেলোৱা হ'ল এই সমস্যা মেঘালয়তে সমাধান কৰিব লাগিব এই গোচৰ উচ্চতম ন্যায়ালয়ত চলি আছে আমি এখন আবেদন দাখিল কৰিম মালিগাঁৱৰ পানীৰ ক্ষেত্ৰত আমাৰ নিজৰো ভুল আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীয়ে নলা বন্ধ কৰি দিয়াৰ বাবে মালিগাঁৱত পানী হৈছিল ৰাইজৰ সৈতে আলোচনা কৰাৰ পাছত ৰাইজে এতিয়া সহযোগ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী মই আগতে কৈছো যে দিছপুৰৰ আশে-পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিল আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে জোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিল সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল আৰু এতিয়া তাৰ পৰা যিটো পানীৰ ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে তাক মানে কোনো উপায় নাথাকে গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব সেই ফৰেষ্টখন আমি সামহাও ৰিক্লেইম কৰিব লাগিব তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে এতিয়া আমি এখন পিটিশন দিম যাতে সোনকালে কৰিব পাৰে তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে ইয়াতে পাম্পিং কৰিব লাগে প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বান বিধ্বস্ত অঞ্চলত আমি একোটা প্ল্যান কৰোঁ সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল মালিগাঁও অভাৰব্ৰিজৰ তলত যেতিয়া আমি অলপ চেষ্টা কৰিলো যে পানী কিয় হয় তেতিয়া আমি দেখা পালো গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায় তেতিয়া ৰাইজক আমি লগত ললো ৰাইজক ক'লো যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব আমি সাফা কৰা আৰম্ভ কৰিলো ৰাইজেও সহযোগিতা কৰিলে যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই গতিকে কিছুমান লোকেল সলিউশন আছে সকলো অকল মেঘালয়ক দুখ দিলেও নহব আমাৰো লোকেল সলিউশন কিছুমান লাগিব গতিকে আমি গুৱাহাটীৰ বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰো নেশ্যনেল হাইৱেটোৰ কাৰণে ভাৰত চৰকাৰে অলপ পুঁজি অনুমোদন কৰিছে ড্ৰেইনেজবোৰ কৰাৰ কাৰণে ৰিং ৰোডৰ স্কিম হিচাপে এতিয়ালৈকে 150 কোটি কৰিছে কিন্তু আমি কৈছো আমাক বেছি টকা লাগিব আৰু এটা চেনেলৰ কাৰণে এনডিএমএও আমাক তাত টকা দিছে কাম আৰম্ভ হৈছে অহা বছৰ হয়তো অলপ নেশ্যনেল হাইৱেটো বেটাৰ হ'ব আমাৰ লখৰা সাইডটো গুৱাহাটীৰ বানপানীৰ ক্ষেত্ৰত মই আগতে কৈছো যে এটা ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পৰা অহা পানী নহলে আমি ইমান সহ্য কৰিব নালাগিলেহেঁতেন যিটো আমি কৰি আছো কিন্তু সকলো মেঘালয়ক দুখ দিলে নহব আমাৰ নিজৰো বহুত কৰণীয় আছে ইভেন আমাৰ টাউন এণ্ড কাণ্ট্ৰিজ প্লেনিং বা পিডব্লিউডি আমি যিবিলাক ড্ৰেইন বনাও কেতিয়াবা ড্ৰেইনবিলাকত পানী যোৱাৰ পৰিৱৰ্তে উল্টাই সিহঁতি পানী বেকফায়াৰহে কৰে চৰকাৰৰ ভুলটো ক'ব লাগিব যে চৰকাৰৰ ভুল বহুত জায়গাত আছে কন্ট্ৰাক্টৰসকলে যেতিয়া ড্ৰেইন বনায় ইঞ্জিনিয়াৰসকলে নাচায় কাৰণে ড্ৰেইনবিলাক এফেক্টিভ নহয় ফাইনেলি আমি এইটো চাব লাগিব যে ড্ৰেইনৰ পৰা উদ্ধাৰ হোৱা মেটেৰিয়েলবিলাক সেইবিলাকটোতো চৰকাৰে জমা নকৰে তাতে গতিকে গুৱাহাটীৰ আৰ্টিফিচিয়েল ফ্লাড নোহোৱা কৰিবৰ কাৰণে এটা চিভিক আন্দোলনৰ প্ৰয়োজন আছে যে ৰেইন হাৰ্ভেষ্টিং কৰক ড্ৰেইনত আমি বস্তু নেপেলাও আমি মানে ইট শুড বি এ মুভমেণ্ট কাৰণ ইয়াত বহুত কমপ্লেক্স প্ৰব্লেম সৰু জায়গা এখনত ইমান মানুহ বাস কৰে চাৰিওফালে পাহাৰ আপোনালোকে চাওক নগালেণ্ড পাহাৰৰ পৰা পানী আহি শিৱসাগৰ চৰাইদেউত কি অৱস্থা কৰিলে গোটেইটো গুৱাহাটীখন পাহাৰে ঘেৰি ৰাখিছে গতিকে পানীটো নামি আহে ফৰেষ্ট কাভাৰো কমি গৈ আছে তাকোতো আমি দেখা পাই আছো কিন্তু তাক ক'ত কেনেকে আপুনি নিজৰ অন্তৰৰ পৰা নাহিলে চৰকাৰেতো বহুত কাম কৰিব নোৱাৰে